মাজুলীৰ ৰঙাচাহী মিচিং গাঁৱক ধৰি কাষৰীয়া প্ৰায় ৫-৬খন গাঁৱৰ শতাধিক অভিভাৱক ছাত্ৰ-ছাত্ৰী শংকৰ চাপৰি জনজাতি হাইস্কুলত উপস্থিত হৈ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে শিক্ষা বিভাগে এই বিদ্যালয়খন এই স্থানৰ পৰা প্ৰায় ৫ৰ পৰা ৬ কিলোমিটাৰ নিলগৰ আন এখন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিব বিচৰা বুলি অভিযোগ তুলি শিক্ষা বিভাগৰ এই কাৰ্য যুক্তিসংগত নহয় আৰু এই ৬-৭খন গাঁৱৰ মাজত থকা এই হাইস্কুলখন নিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে। ১৯৮২ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনেই হ'ল ৰঙাচাহী মিচিং গাঁও অঞ্চলৰ একমাত্ৰ হাইস্কুল। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকসকলে নিতৌ সুন্দৰভাৱে শিক্ষাদান কৰি আহিছে। এই বিদ্যালয়খন এই স্থানৰ পৰা লৈ যাব বিচৰা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰিছে অভিভাৱকসকলে। জনজাতি অঞ্চলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ সহায় হৈ আহিছে এই বিদ্যালয়খন। ক'লোৱে বাৰু এইখন বিদ্যালয় ইয়াৰ পৰা উঠি যাব নিদিওঁ, সেইটো খাটাং। আৰু এতিয়া এইখন বিদ্যালয়ত এতিয়া ছাত্ৰ-ছাত্ৰীৰ যিটো এনৰলমেণ্ট, এই এনৰলমেণ্টটোতো আমি যোৱাকালিলৈকে যিটো আমি সংগ্ৰহ কৰিলোঁ, বাহিৰত ক'ৰবাত পঢ়া ল'ৰা ছোৱালী গোটেইখিনি আমি সংগ্ৰহ কৰি ৪০০ জকলা থকা গাঁওখনে আমাৰ এতিয়া একত্ৰিত হ'ল, আমাৰ এতিয়া ঐক্যবদ্ধ হ'ল। আমাৰ এইখন গাঁৱত এটাই মানে অনুষ্ঠান, এইখন অঞ্চলত এই শংকৰ চাপৰি হাইস্কুল, সেইখন বিদ্যালয় আমি বেলেগত আমি মাৰ্জাৰ হোৱাটো নিবিচাৰোঁ। আৰু ইয়াত প্ৰধানত পৰ্যাপ্ত শিক্ষক কমি আছে, এই শিক্ষকসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক ইয়াত। আৰু এইখন অনুষ্ঠান যদি ইয়াৰ পৰা উঠাই নিয়ে, তেতিয়াহ'লে আমাৰ গাঁৱৰ আমাৰ ৪০০ জখলাৰ ছাত্ৰ-ছাত্ৰীয়ে বা ল'ৰা ছোৱালীয়ে একেবাৰে আধাতে শিক্ষা এৰি মানে জীৱন ধ্বংস হৈ যাব। সেইটো কাৰণে যাতে হ'ব, এইটো হ'ব নালাগে। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, বিশেষকৈ এটা কথা লক্ষ্য কৰিব, জনজাতীয় এলেকা। আৰু এটা কথা স্বাভাৱিকতে উল্লেখ কৰা হৈছিলে, অসম চৰকাৰে এতিয়া জনসংখ্যাটো ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে কমাবৰ কাৰণে অসম চৰকাৰে এটা পদক্ষেপ লৈছিলে। কিন্তু জনসংখ্যা কমোৱাৰ পৰিৱৰ্তে এতিয়া চাওক, এতিয়া জনসংখ্যা আমাৰ জনজাতিসকলেও এতিয়া জনসংখ্যা প্ৰায় কমাবলৈ চাইছে। সেইটো কাৰণে এতিয়া মানে অনুপাতটো কমিছে, জনসংখ্যা কমাৰ কাৰণে আমাৰ অনুপাতটো কমিছে। কিন্তু হ'লেও আমি ক'ৰবাত যদি বিদ্যালয়ত কোনোবা এখন প্ৰাইভেট বিদ্যালয়ত গৈছে, ক'ৰবাত যদি গৈছে, সেইখিনি গোটেইখিনি আমি ইয়াত সাঙুৰ খুৱাই আমাৰ এইখন বিদ্যালয় মানে ইয়াতে অধ্যয়ন কৰিব লাগিব। কিন্তু আমাৰ দাবী মুঠতে এটাই যে ইয়াত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰি দিয়ক অসম চৰকাৰে। দিলে হ'ব, আমি নাতি নোতা ল'ৰা ছোৱালী চাইকেল কিনি পেলাই দূৰৰ স্কুললৈ পঠিয়াব নোৱাৰোঁ। আমি ক'ত পাই পেলাই ইমান দুখীয়া, নিমখ তেল খাবলৈয়ে নাই, আমি চাইকেল কিনি পেলাই ল'ৰা ছোৱালীক দূৰৰ স্কুলত পঠিয়াব নোৱাৰোঁ। তাৰ পৰা আমাক স্কুল লাগে এৰিব নোৱাৰোঁ, আমাৰ শংকৰ চাপৰি স্কুল লাগে। আমি দুখীয়া ল'ৰা, ক'ত আমি দুখীয়া নিচলা মানুহ, ভাত খাবলৈয়ে নাই, হাজিৰা কৰা মানুহে নাই, আমাৰ ক'ত চাইকেল কিনি পেলাই স্কুল পঠিয়াব পঢ়িব নোৱাৰে আৰু এৰি দিব লাগিব। ইমান দূৰ ৰাস্তা, ইমান ফুলনিত ৰঙচাইত কোনে পঠিয়াই পেলাই আমি থাকিম নো? বুঢ়া বুঢ়ী নাতি নোতা কেইটাৰ গাড়ী মটৰ বেছি, আমি পঠিয়াব নোৱাৰোঁ, আমি চাইকেল কিনি দিব নোৱাৰোঁ। আমি মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট, এনি ভাৰত 24।